মহম্মদ মহবুবুল হকৰ এগেইনষ্টে যিটো গোচৰ আজি আছিল, সেই গোচৰত আজি বেইল হিয়াৰিং হ'ল আৰু বেইল হিয়াৰিঙৰ অন্তত মাননীয় আদালতে বেইল পিটিশ্যনটো ৰিজেক্ট কৰিছে। কাৰণ যিকেইটা ছেকশ্যন তেওঁৰ এগেইনষ্টে লগাইছে আৰু স্পেচিয়েল এক্টৰ ছেকশ্যন লগাইছে, এইটো ক্ষেত্ৰত আটাইকেইটাই নন বেইলেবল আছিল আৰু নন বেইলেবল গোচৰত বেইল দিবৰ কাৰণে আজি মাননীয় আদালতে নিবিচাৰিলে, গতিকে বেইল পিটিশ্যনটো ৰিজেক্ট কৰিলে। পৰৱৰ্তী দিন ঠিক কৰিছে নেকি? পৰৱৰ্তী দিন ঠিক কৰা নাই, যিহেতু বেইল পিটিশ্যন ৰিজেক্ট হৈছে। পৰৱৰ্তী কথা পৰৱৰ্তী দিনত হ'ব। এতিয়া আৰু যিটো বেইল পিটিশ্যন যোৱা 13 তাৰিখৰ আছিল, আজিৰ কাৰণে পেণ্ডিং আছিলে, আজি হিয়াৰিঙৰ অন্তত সেইটো ডিছপ'জ অফ কৰিলে। তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত থাকিব লাগিব। সেইটো কোৰ্টে বিচাৰ কৰিব, কাৰণ অন্য গোচৰতো তেওঁ আছে বুলি মই জানো। যিহেতু অন্য গোচৰতো তেওঁ আছে, গতিকে অন্য গোচৰৰ কাৰণে প্ৰয়োজন হ'লে হয়তো সেই জেগাৰ গোচৰতো তেওঁক নিব।